আমার প্রাক্তন কেন্দ্রীয় মন্ত্রী রামেশ্বর তেলী ডাঙ্গরিয়া আমি দুজন বিনা প্রতিদ্বন্দ্বিতারে রাজ্যসভাত মনোনীত হয়েছু ইলেক্টেড হয়েছু আৰু এই কারণে আমি আমার ভারতীয় জনতা পার্টির কেন্দ্রীয় নেতৃত্ব রাজ্যিক নেতৃত্ব বিশেষকৈ বর্তমান মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙ্গরিয়া আমার প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোনোৱাল ডাঙ্গরিয়া আৰু আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙ্গরিয়া সহ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু আমাৰ বিধানসভাৰ ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ আমাৰ বিজেপি এজিপি আৰু UPPL এই মিত্ৰজোঁটৰ বিধায়কসকলক মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জনাইছোঁ যে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বক যে তেওঁলোকে আমাক দুইজনক ৰাজ্যসভাৰ বাবে মনোনীত কৰাৰ কাৰণে আৰু বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেওঁলোকৰ প্ৰচেষ্টাত আজি আমি দুইজনে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈছোঁ। নিশ্চয় আপোনালোক জানে যে মই ভাৰত চৰকাৰৰ মন্ত্ৰীও আছিলোঁ, দুই সদনৰ অভিজ্ঞতা আছে। নিশ্চয় আমি ৰাজ্যসভাত কেনেধৰণৰ বিলৰ ওপৰত ক'ব লাগে, কেনেধৰণৰ কুৱেশ্যন কৰিব লাগে কথাবিলাকো জানো। কাৰণে নিশ্চয় মিছন ৰঞ্জন দাস ডাঙৰীয়া আমাৰ ছিনিয়ৰ তেওঁ লিডাৰ হয় ভাৰতীয় জনতা পাৰ্টিৰ। কাৰণ 91ত হয়তো আপোনালোকৰ দুই এজন হয়তো জন্মই হোৱা নাছিল, তেতিয়া তেওঁ বিধায়ক হৈছিল আৰু মই 91ত ময়ো কলেজত আছিলোঁ আৰু তেতিয়াৰ পৰা তেওঁ প্ৰায় 4বাৰ বিধায়ক হৈছে আৰু মই 2001 চনত মই বিধায়ক হৈছিলোঁ। এই সময়ত মোৰো বয়স 26.5 বছৰ বয়স হৈছিল আৰু ময়ো উজনি অসমৰ পৰা প্ৰথম ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হৈছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।